বঙাইগাঁও জিলাৰ ৭০ নং সৃজনগ্ৰাম বিধানসভা সমষ্টি তথা সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰা বাংলাপাৰা সংযোগী পথটো মানা নদীৰ গৰাখহনীয়া আৰু পথাৰৰ পানীত মানা নদীত পৰাত উল্টা খুন্দাত ভাঙি তছনছ হৈ পৰিছে পথছোৱা। বাংলাপাৰা পথাৰৰ পানী মানাহ নদীত পৰাৰ ফলত উল্টা খুন্দাত দখালৰ সৃষ্টি হোৱাত সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰে। অঞ্চলৰ ৰাইজে জনপ্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিও ব্যৰ্থ হোৱাত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কুম্ভকৰ্ণ নিদ্ৰাত থকা সাংসদ ৰকিবুল হুছেইন বিধায়ক আব্দুল বতিন খণ্ডকৰৰ ওপৰত ক্ষুব্ধ অঞ্চলটোৰ ৰাইজ। হাতে কামে লাগি এখন বাঁহৰ দলং নিৰ্মাণ কৰে ৰাইজে। দান বৰঙণি বাঁহ সংগ্ৰহ কৰি এখন দলং নিৰ্মাণ কৰিছে ৰাইজে। অতি সোনকালে পথছোৱা নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ যোগাযোগ সুচল কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আমি এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰোঁ। এই ৰাস্তাটো ছিঙাৰ পিছত আমাৰ বৃহৎ এটা অসুবিধা হৈছে। আমাৰ বাংলাপাৰা বাঁশবাৰী গোলাপাৰা আৰু নাম্বাৰপাৰাৰ পৰা প্ৰায় শতাধিক ল'ৰা ছোৱালী এই ৰাস্তা দি নাম্বাৰপাৰা আৰু চিকে কলেজত অহা যোৱা কৰে। কিন্তু এই ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কলেজ স্কুলত যাব পৰা নাই। আৰু যদি কোনো মানুহে অসুবিধা হয় অসুখ হয় তেতিয়া আমি এম্বুলেন্স লৈ আহিব নোৱাৰো। পিছত আমি এই হস্পিটেলত যাব নোৱাৰো। যাৰ কাৰণে আমাৰ ইয়াতে এনেকুৱা বহুত দুৰ্ঘটনা হৈছে যে ৰাস্তাতে মানে ঢুকাইছে। বানপানী হলে আপোনালোকৰ কেনেকুৱা সুবিধা অনুভৱ কৰে? আমি মানে গামোচা পিন্ধি এই ৰাস্তাত অহা যোৱা কৰিব লাগে। গামোচা পিন্ধি আপোনালোকে এই ৰাস্তাত বানপানী হলে অহা যোৱা কৰে? হয়, আমি মানে কাপোৰ পিন্ধি যাব নোৱাৰো। এনেকুৱা পৰিস্থিতি মানে অৱস্থা হয়। কেতিয়াবা যদি ইমাৰ্জেঞ্চি ৰোগী থাকে যে বানপানীৰ সময়ত বা এই অঞ্চলটো যেতিয়া বানপানী বুঢ়াই পেলাই তেতিয়াহ'লে আপোনালোকৰ কিমান অসুবিধা হয়? আমি এনেকুৱা অসুবিধা অনুভৱ কৰো যে আমি বাঁহেৰে বান্ধি তাৰপিছত আমি ৰোগীক খুৱাই তাৰপিছত কান্ধে কৰি আমি ইয়াৰ পৰা লৈ যাব লাগে। আৰু নহ'লে ঠেলাত উঠাই আমি হস্পিটেল লৈ যাব লাগে। ইমান দুখ লগা এটা পৰিস্থিতি হৈছে। আমাৰ স্থানীয় বিধায়ক হওক বা MP হওক বা আপোনাৰ জনপ্ৰতিনিধি আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধি হওক কোনো গুৰুত্ব দিয়া নাই। আমি বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ লিখিতভাৱে মৌখিকভাৱে আমাৰ স্থানীয় মুৰব্বীসকলে গৈছে, কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। মানিকপুৰৰ পৰা মনছাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।